নমস্কাৰ মই নৱম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলক বাটিপৰীয়া BHS ক্লাছ চেনেলটিলৈ স্বাগতম জনাইছো। মই তোমালোকৰ বাবে অসমীয়া সাহিত্য চয়নিকাৰ প্ৰথম পাঠ শিশু লীলাৰ কেইটামান প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন মই চমুকৈ আজি 12টা প্ৰশ্ন আগবঢ়াম। এই প্ৰশ্নকেইটা মই তোমালোকক উত্তৰ সহ কৈ দিছো, তোমালোকে বহিত লিখি ল'বা। শিশুলীলা পাঠটিৰ লেখক কোন? শিশুলীলা পাঠটিৰ লেখক শ্ৰীমন্ত শংকৰদেৱ। কৰ্ণত কুণ্ডল দুলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? যশোদাৰ কাণৰ কুণ্ডলৰ কথা কৈছে। শিশুলীলা পাঠটিত কি ৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে? শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। শিশুলীলাৰ মূল তাৎপৰ্য কি? শিশু কৃষ্ণৰ বাল্যলীলাৰ আঁৰত লুকাই থকা সৃষ্টিকাৰী ঈশ্বৰৰ প্ৰতি ভক্তি। শিশুলীলা আখ্যান ভাগত কৃষ্ণ কি হৈ পৰিছে? শিশুলীলা আখ্যান ভাগত কৃষ্ণ চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ হৈ পৰিছে। মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তন ঘোষা, খালী ঠাই পূৰ কৰা, তনয় মানি বনে, যশোদা বান্ধন্ত। এই মাজত মই ফুট দিয়াখিনি হৈছে খালী ঠাই। পাঠতে আছে এইটো। তাহাংক তনয় মানি বনে, যশোদা বান্ধন্ত উৰুষলে। শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম কি? এইটো আগতে প্ৰশ্নত আহিছে। শংকৰদেৱৰ সংলাপবিহীন নাটকখনৰ নাম হৈছে চিহ্ন যাত্ৰা। হৰিশ্চন্দ্ৰ উপাখ্যান কাৰ ৰচনা? হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱৰ আলিপুখুৰীত 1449 চনত হৈছিল। আৰু দুটা প্ৰশ্ন দিম, এটাই দিওঁ। শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চেনেলটি ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট কৰিবা। মই আগলৈ আৰু তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।